আজহাৰে ভাৰতৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে আৰু ভাৰত আক্ৰমণ কৰিবলৈ 10,000 আত্মঘাতী বোমাৰু সাজু কৰি ৰখাৰ কথা ঘোষণা কৰিছে মাসুদ আজহাৰে এটা ভিডিঅ' প্ৰস্তুত কৰি এটা সৰু ভিডিঅ' ক্লিপিঙৰ জৰিয়তে এই বাৰ্তা দিছে যে অতি শীঘ্ৰেই ভাৰত আক্ৰমণ কৰিব ভাৰতৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি মাসুদ আজহাৰে এই বিস্ফোৰক মন্তব্য কৰিছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ পাক অধিকৃত কাশ্মীৰত থকা জৈশ ই মহম্মদৰ মূল ঘাটিত অপাৰেচন সিন্দুৰৰ জৰিয়তে ভাৰতে তছনছ কৰিছিল লস্কৰী তৈবা জৈশ ই মহম্মদৰ ঘাটি উচন কৰিছিল অপাৰেচন সিন্দুৰৰ জৰিয়তে 7 মেত ভাৰতীয় সেনা বাহিনীয়ে পেহেলগাম কাণ্ডৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বায়ু সেনাক ভাৰতীয় স্থল সেনাক ভাৰতীয় নৌ সেনাক ফ্ৰী হ্যান্ড দিছিল পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ লবলৈ পেহেলগাম কাণ্ডৰ প্ৰতিশোধ লোৱাৰ বাবে ফ্ৰী হ্যান্ড পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছিল ভাৰতীয় সেনাক আৰু তাৰ পিছতে অপাৰেচন সিন্দুৰৰ জৰিয়তে পাক অধিকৃত কাশ্মীৰ পাকিস্তানৰ সন্ত্ৰাসবাদী পৃষ্ঠভূমিত ভাৰতৰ অপাৰেচন সিন্দুৰে সন্ত্ৰাসবাদী ঘাটি তছনছ কৰিছিল জৈশ ই মহম্মদৰ মুখ্য কাৰ্যালয় শূন্য বিচ্ছিন্ন কৰিছিল আৰু যি আক্ৰমণত অপাৰেচন সিন্দুৰত জৈশ ই মহম্মদৰ পৰিয়ালৰ 10 জনকৈ সদস্যই প্ৰাণ হেৰুৱাইছিল আৰু সেই 10 জনকৈ সদস্যই প্ৰাণ হেৰুৱাৰ পিছতো কিন্তু এতিয়াও যেন থমকি ৰোৱা নাই এতিয়াও যেন জেহাদ এৰি দিয়া নাই এই কুখ্যাত সন্ত্ৰাসবাদীটোৱে আকৌ ভাৰতৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ দুঃসাহস কৰিছে 10 গৰাকী সদস্যৰ মৃত্যু হৈছিল ভাৰতৰ অপাৰেচন সিন্দুৰত আৰু সেই 10 গৰাকী সদস্যৰ মৃত্যুৰ প্ৰতিশোধ লবৰ বাবে এতিয়া জৈশ ই মহম্মদৰ 10,000 আত্মঘাতী বোমাৰুৰে ভাৰত আক্ৰমণ কৰাৰ এক ব্লুপ্ৰিন্ট প্ৰস্তুত কৰাৰ কথা নিজে এটা ভিডিঅ' প্ৰস্তুত কৰি সদৰি কৰিছে মাসুদ আজহাৰে পাক অধিকৃত কাশ্মীৰৰ বাহাৱালপুৰ মছজিদত এটা ভিডিঅ' প্ৰস্তুত কৰিছে বাহাৱালপুৰৰ মছজিদত ৰেকৰ্ডিং কৰা এটা অডিঅ' ক্লিপ আৰু সেই অডিঅ' ক্লিপটোত ভাৰতক আক্ৰমণ কৰিবলৈ আত্মঘাতী বোমাৰু সাজু কৰি ৰখাৰ কথা ভাবুকি দিছে মাসুদ আজহাৰে এটা অডিঅ' ক্লিপ প্ৰস্তুত কৰিছে বাহাৱালপুৰ যি বাহাৱালপুৰতে জৈশ ই মহম্মদৰ মুখ্য কাৰ্যালয় আছিল মূল ঘাটি আছিল সেই ঘাটিতে চলোৱা আক্ৰমণত 10 জনকৈ সদস্যই প্ৰাণ হেৰুৱাইছিল মাসুদ আজহাৰৰ বা পাকিস্তানৰ সেনা বাহিনীয়ে পাকিস্তানৰ ISI অতি কটকটীয়া নিৰাপত্তাৰ মাজত বৰ্তমান ৰাখিছে মাসুদ আজহাৰক ভাৰতে অপাৰেচন সিন্দুৰ চলোৱাৰ পূৰ্বে ভাৰতৰ আক্ৰমণৰ পূৰ্বানুমান কৰিয়েই পাক সেনাই ISI নিৰাপত্তা প্ৰদান কৰিছিল গোপন স্থানলৈ লৈ যোৱা হৈছিল এনেকুৱা খবৰ আহিছিল যে ভাৰতে অপাৰেচন সিন্দুৰ চলোৱাৰ সময়ত মাসুদ আজহাৰক এনেকুৱা স্থানলৈ লৈ যোৱা হৈছিল য'ত নেকি কেৱল হাজাৰ হাজাৰ মহিলা আৰু শিশুৰ মাজত অতি গোপন স্থানত ৰখা হৈছিল যাতে আক্ৰমণ কৰিলেও কোনো ধৰণৰ ক্ষয়ক্ষতি হ'ব নোৱাৰে কাৰণ মহিলা আৰু শিশুৰে পৰিবেষ্টিত এটা স্থানত লুকুৱাই ৰখা হৈছিল সুৰক্ষা প্ৰদান কৰিছিল ISI আৰু পাক সেনাই গতিকে এনেকুৱা ধৰণৰ খবৰ পোহৰলৈ আহিছিল আৰু সেই জৈশ ই মহম্মদৰ মুৰব্বী মাসুদ আজহাৰে এতিয়া আন এক ব্লুপ্ৰিন্ট প্ৰস্তুত কৰাৰ কথা নিজেই সদৰি কৰিছে ভাৰতৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে তেওঁ কৈছে সেই অডিঅ' ক্লিপটোত যে 30,000 সদস্য আছে জৈশ ই মহম্মদৰ এতিয়াও প্ৰায় 30,000 সদস্য আছে আৰু তাৰ ভিতৰত 10,000 হৈছে আত্মঘাতী বোমাৰু গতিকে সেই 10,000 আত্মঘাতী বোমাৰুৰে ভাৰতত আক্ৰমণ কৰাৰ কথা ঘোষণা কৰিছে হকিয়নি দিছে ভাবুকি দিছে গতিকে এই 10,000 আত্মঘাতী বোমাৰু জৰিয়তে এতিয়া জেহাদত ব্যৱহাৰ কৰা হ'ব জেহাদৰ বাবে ব্যৱহাৰ কৰা হ'ব তাৰে এটা ইংগিত প্ৰদান কৰিছে মাসুদ আজহাৰ যি মাসুদ আজহাৰৰ নেতৃত্বত ভাৰতত কেইবাটাও বৃহৎ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ভাৰত ৰক্তাক্ত কৰিছে বহু কেইবাৰ জৈশ ই মহম্মদৰ মুৰব্বী মাসুদ আজহাৰৰ নেতৃত্বত হেয়া আছিল 26/11 কাণ্ডত লস্কৰী তৈবাৰ সৈতে জৈশ ই মহম্মদ জড়িত আছিল 2001 চনত সংসদ ভৱন আক্ৰমণৰ মূল মাষ্টাৰমাইণ্ড আছিল মাসুদ আজহাৰ একেদৰে 2016 চনৰ পাঠানকোট আক্ৰমণৰ মাষ্টাৰমাইণ্ড আছিল মাসুদ আজহাৰ 2019 চনৰ পুলৱামা আক্ৰমণ 2019 চনৰ পুলৱামাৰ আত্মঘাতী আক্ৰমণ য'ত নেকি এটা সেনাৰ কনভয় CRPFৰ কনভয়ত আক্ৰমণ চলাই 40 জনকৈ জোৱানৰ প্ৰাণ লৈছিল জৈশ ই মহম্মদৰ সেই ভয়ংকৰ কুটাঘাত আৰু তাৰ পিছত এইজন মাসুদ আজহাৰক পাকিস্তানে ৰাজ আতিথ্য প্ৰদান কৰি আহিছে পাকিস্তানে আশ্ৰয় প্ৰদান কৰি আহিছে মাসুদ আজহাৰে পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI নিৰাপত্তাৰ দেশখনত নিৰ্বিঘ্নে বসবাস কৰি আছে
ভাৰতে এইসমূহ ঘটনা ভাৰত আক্ৰমণ কৰাৰ এইসমূহ ঘটনাৰ তথ্য প্ৰমাণ সহ দোষীয়াৰ পাকিস্তানলৈ প্ৰেৰণ কৰিছে আৰু সেই তথ্য প্ৰমাণ দেখিও নেদেখাৰ ভাও জুৰি পাকিস্তানে উলটাই এই সকল কুখ্যাত সন্ত্ৰাসবাদীক ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰি আহিছে আৰু নিৰাপত্তা দি আহিছে সুৰক্ষা দি আহিছে নিৰাপদ স্থানত আশ্ৰয় দি আহিছে আৰু যাৰ বাবে ভাৰতে দীৰ্ঘদিন ধৰি এই কুখ্যাত সন্ত্ৰাসবাদী মাসুদ আজহাৰক ভাৰতৰ হাতত প্ৰত্যৰ্পণ কৰিবৰ বাবে দাবী জনাই আহিছে কিন্তু এতিয়াও কোনো কাণসাৰ দিয়া নাই পাকিস্তানে খৌহিদিনা পাকিস্তান পিপলছ পাৰ্টি নেতা বিলৱাল ভুট্টোৱে এটা বিস্ফোৰক মন্তব্য কৰিছিল যে পাকিস্তানে মাসুদ আজহাৰে হওক বা হাফিজ সঈদে হওক লস্কৰী তৈয়বাৰ প্ৰতিষ্ঠাপক মুৰব্বী হাফিজ সঈদ এই দুয়োগৰাকী কুখ্যাত সন্ত্ৰাসবাদীক ভাৰতৰ হাতত গতাই দিবলৈ সাজু আছে কিন্তু ভাৰতে সহযোগিতা আগবঢ়াব লাগিব বিলৱাল ভুট্টোৰ সেই মন্তব্যক লৈ আজিও পাকিস্তানৰ প্ৰতিক্ৰিয়া অব্যাহত আছে পাকিস্তান সৰকাৰ বিলৱাল ভুট্টোৰ এই মন্তব্যৰ বিৰুদ্ধে গৰজি উঠিছে পাকিস্তান সেনা গৰজি উঠিছে লগতে পাকিস্তানৰ অন্যান্য সন্ত্ৰাসবাদী সংগঠনসমূহে বিলৱাল ভুট্টোৰ সেই মন্তব্যক গৰিহণা জনাইছে আৰু এই বিলৱাল ভুট্টোৰ সেই মন্তব্যৰ পৰা আসলতে প্ৰমাণ হৈছে যে কেনেদৰে পাকিস্তানে এই সকল কুখ্যাত সন্ত্ৰাসবাদীক ৰক্ষণাবেক্ষণ প্ৰদান কৰি আহিছে কিন্তু ইছলামাবাদে বাৰে বাৰে এই কথা অস্বীকাৰ কৰি আহিছে যে এই সকল সন্ত্ৰাসবাদীক হেনো তেওঁলোকে আশ্ৰয় প্ৰদান কৰা নাই এনে ধৰণৰ অস্বীকাৰ কৰি আহিছে ইছলামাবাদে কিন্তু তাৰ পৰিৱৰ্তে বিলৱাল ভুট্টোৰ মন্তব্যই প্ৰমাণ কৰিছে যে কেনেদৰে পাকিস্তানতে বৰ্তমান এই সকল সন্ত্ৰাসবাদী মাসুদ আজহাৰে হওক বা হাফিজ সঈদে হওক এই সকল সন্ত্ৰাসবাদীক কেনেদৰে সুৰক্ষা প্ৰদান কৰি আছে গতিকে অতি স্পৰ্শকাতৰ বিষয় এইখিনি মুহূৰ্তত যিনেকি 26/11 কাণ্ড 2001 চনৰ সংসদ ভৱন কাণ্ড 2016 চনৰ পাঠানকোট কাণ্ড 2019 চনৰ পুলৱামা কাণ্ড এইসমূহ কুটাঘাটৰ আঁৰৰ এই মাষ্টাৰমাইণ্ড মাসুদ আজহাৰৰ এই জেহাদ ঘোষণা ভাৰতৰ বিৰুদ্ধে যে 10,000 আত্মঘাতী বোমাৰুৰে ভাৰত আক্ৰমণ কৰাৰ এক ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে এইখিনি মুহূৰ্তত আৰু যাক লৈ এই মুহূৰ্তত ভাৰতৰ বিভিন্ন স্থানত স্পৰ্শকাতৰ স্থানসমূহত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আনকি 2025 চনৰ খৌহিদিনা 22 এপ্ৰিলত সংঘটিত হোৱা পেহেলগাম কাণ্ডতো পৰোক্ষভাৱে জড়িত আছিল মাসুদ আজহাৰ তথা জেইছি মোহাম্মদ এতিয়া হেউটিয়াকৈ আন এটা খবৰ পোহৰলৈ আহিছিল যে মুম্বাই উপকূলত এখন ৰহস্যজনক নাও দৃষ্টিগোচৰ কৰিছিল উপকূলৰক্ষী বাহিনীয়ে আজিৰ পৰা 3-4 দিন পূৰ্বে মহাৰাষ্ট্ৰৰ উপকূলত এখন ৰহস্যজনক নাও প্ৰত্যক্ষ কৰিছিল সেই নাওখনৰ গতিবিধিক লৈ ৰহস্যৰ গুণ পোৱা হৈছিল প্ৰথম অৱস্থাত আৰক্ষী আৰু উপকূলৰক্ষী বাহিনীয়ে সেই বিষয়টো গুৰুত্ব দিয়া নাছিল যদিও পৰৱৰ্তী সময়ত নাওখনৰ গতিবিধিত সন্দেহ উপজে আৰু তাৰ পিছত সেই নাওখনৰ সন্ধানত নামি পৰে উপকূলৰক্ষী বাহিনী মুম্বাই আৰক্ষী ৰায়গড়ৰ উপকূলত দেখিবলৈ পোৱা হৈছিল এখন সন্দেহজনক নাও সেই নাওখন বিভিন্ন জনে কৈছিল একাংশই কৈছিল যে হিয়া পাকিস্তানী মাছমৰীয়াৰ নাও যদি হিয়া পাকিস্তানী মাছমৰীয়াৰ নাও তেতিয়া হলে সেই নাওখনত সন্ত্ৰাসবাদীয়ে অস্ত্ৰ-শস্ত্ৰসহ সন্ত্ৰাসবাদী আত্মঘাতী বোমাৰু মুম্বাইত প্ৰৱেশ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে বা আশংকা প্ৰকাশ কৰা হৈছে গতিকে সেই দিশৰ পৰা মায়ানগৰী মুম্বাইত তীব্ৰ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে কাৰণ সেই সমুদ্ৰ পথেৰিয়েই 2008 চনত মহাৰাষ্ট্ৰত প্ৰৱেশ কৰিছিল মুম্বাইত প্ৰৱেশ কৰি 26/11 দৰে সেই বিভীষিকাময় এটা কোলা দিন ভাৰতৰ ইতিহাসৰ সেই কাণ্ড সংঘটিত কৰিছিল মুম্বাইত প্ৰায় 8টাকৈ গুৰুত্বপূৰ্ণ স্থানত ছত্ৰপতি শিৱাজী টাৰ্মিনাছৰ পৰা আৰম্ভ কৰি তাজ হোটেলৰ পৰা আৰম্ভ কৰি অবেৰ হোটেল অবেৰৰ পৰা আৰম্ভ কৰি বিভিন্ন স্থানত যি সন্ত্ৰাসবাদী আত্মঘাতী বোমাৰুৱে আত্মঘাতী আক্ৰমণকাৰীয়ে AK-47 ৰাইফল RDX লগতে আইডি বিস্ফোৰণ ঘটাই 166 গৰাকী লোকৰ প্ৰাণ লৈছিল সেই 26/11 পুনৰাবৃত্তি কৰিব নেকি আত্মঘাতী বোমাৰুৱে কাৰণ জেইছি মোহাম্মদৰ মুৰব্বী মাসুদ আজহাৰৰ এই ভাবুকি তাৰ পিছত মায়ানগৰী মুম্বাইৰ সাগৰ উপকূলত দেখিবলৈ পোৱা হৈছে এখন ৰহস্যজনক নাও আকৌ কোনো কুখ্যাত সন্ত্ৰাসবাদী নিশাৰ অন্ধকাৰৰ সুযোগ লৈ এনেদৰে অস্ত্ৰ-শস্ত্ৰসহ প্ৰৱেশ কৰিছে নেকি গতিকে সমুদ্ৰ পথেৰে মুম্বাইত প্ৰৱেশ কৰা প্ৰতিটো স্থানতে কটকটীয়া নিৰাপত্তা বেষ্টনী এই মুহূৰ্তত গঢ়ি তোলা হৈছে মুঠৰ ওপৰত চৌদিশৰ পৰা এটা আতংকময় এই মুহূৰ্তত পৰিবেশৰ সূচনা হৈছে মাসুদ আজহাৰৰ এই জেহাদক লৈ ভাৰতৰ বিৰুদ্ধে ঘোষণা কৰা এই জেহাদ তথা ভাৰতক দিয়া এই হুংকাৰক লৈ যে তেওঁ কৈছে যে 30,000 সদস্য আছে তাৰে 10,000 আত্মঘাতী বোমাৰু জেহাদৰ বাবে ব্যৱহাৰ কৰা হ'ব এই 10,000 বোমাৰু ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হ'ব এই হুংকাৰ প্ৰদান কৰিছে গতিকে এই ক্ষেত্ৰত ভাৰতে
আৰু কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে এই কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটো লগতে এই কুখ্যাত সন্ত্ৰাসবাদী মাসুদ আজহাৰৰ বিৰুদ্ধে হিয়া পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় হ'ব এই মুহূৰ্তত প্ৰিয় দৰ্শক লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ